অৱশেষত গ্ৰেপ্তাৰ হ'ল অভিনেত্ৰী নন্দিনী কাশ্যপ। নন্দিনী কাশ্যপৰ বাহনৰ খুন্দাত এজন যুৱক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। নাম হৈছিল ছামিউল হক। আৰু কালি এপ'লো হস্পিটেলত চিকিৎসাধীন অৱস্থাত এই যুৱকজনৰ মৃত্যু হৈছিল। যুৱকজনৰ মৃত্যুৰ পাছতেই সমগ্ৰ ৰাজ্যজুৰি এটা প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। সকলোৱে কৈছিল যে এইগৰাকী অভিনেত্ৰীক অতি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰিব লাগে। আৰু কালি দিছপুৰ আৰক্ষীয়ে এই প্ৰতিক্ৰিয়াৰ পাছতেই মান্দাকাটাৰ পৰা আখৰাথলীৰ পৰা আহি থকা অৱস্থাত পুৰণি শৰাইঘাট দলঙৰ ওচৰত এই অভিনেত্ৰীগৰাকীক প্ৰথমতে আটক কৰিছিল দিছপুৰ আৰক্ষীয়ে। আৰু আটক কৰিয়ে তেখেতক বাহিৰে বাহিৰে পাণবজাৰ মহিলা আৰক্ষী থানালৈ অনা হয়। কিছু সময় তাত ৰখা হয়। তাৰপিছত পুনৰ তেখেতক ধীৰেণপাৰা এফআইআৰলৈ লৈ যোৱা হয়। স্বাস্থ্য পৰীক্ষা কৰা হয়। স্বাস্থ্য পৰীক্ষাৰ অন্তত নিশাটো পাণবজাৰ মহিলা আৰক্ষী থানাত এই অভিনেত্ৰীগৰাকীক জেৰা কৰে। আৰু জেৰাৰ অন্তত পুৱতি নিশা অভিনেত্ৰী নন্দিনী কাশ্যপক গ্ৰেপ্তাৰ কৰা হৈছে। আৰু তেওঁৰ বিৰুদ্ধে জামিনবিহীন গোচৰ আছে। এজন যুৱকৰ মৃত্যুত তেওঁৰ নাম সাঙুৰ খাইছে। আটাইতকৈ বেয়া কথা, তেখেতক সকলোৱে বেয়া পাইছে বা তেখেতক সকলোৱে ইতিমধ্যে তেখেতৰ বিৰুদ্ধে মন্তব্য কৰিছে। কাৰণ এই দুৰ্ঘটনাৰ পাছত কোনো ধৰণৰ অনুশোচনা নাই এগৰাকী অভিনেত্ৰী নন্দিনী কাশ্যপৰ মুখত।